এসময়ৰ অতি জনপ্ৰিয় লোকনাট্যানুষ্ঠান খাৰাতাল। অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰা খাৰাতাল দৃশ্য বঙাইগাঁও অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰা এনেধৰণৰ লোকনাট্যানুষ্ঠানক চৰকাৰী সুৰক্ষা প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ বাবে কি পদক্ষেপ ল'ব সেয়া সময়তহে লক্ষণীয় হ'ব। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গণেশ মন্দিৰত যোৱা 13 তাৰিখৰ পৰা অৰ্থাৎ যোৱাকালিৰ পৰা অহা 18 ফেব্ৰুৱাৰীলৈকে বিভিন্ন কাৰ্যক্ৰমণিকাৰে শ্ৰী শ্ৰী গণেশ পূজা মহোৎসৱ আৰম্ভ হৈছে আৰু আজি দ্বিতীয় দিন। আজিৰ পৰা আমি 4 দিনৰ কাৰণে বিশেষ এটি অনুষ্ঠান ৰাখিছোঁ, সেইটো হৈছে কুচান খাৰাতাল, যিটো এতিয়া লাহে লাহে আমাৰ সমাজৰ পৰা বিলুপ্ত হোৱাৰ পথত। আমাৰ নামনি অসমত এইটো এটা ৰাইজৰ মাজত যথেষ্ট এই অনুষ্ঠানটো চোৱাৰ কাৰণে হেঁপাহ আছে। সেইকাৰণে আমি প্ৰতি বছৰে আৰু শিল্পীসকলক উৎসাহ দিয়াৰ কাৰণে আৰু ৰাইজৰ যাতে এটা সুন্দৰ অনুষ্ঠান উপভোগ কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থাটো ৰাখোঁ। আৰু আজিৰ পৰা এই কুচান খাৰাতাল আমাৰ ইয়াতে চলিব এই মহোৎসৱৰ মাজতে। খাৰাতাল গান বুলিয়ে কয়, চলিগিলা খাৰাতাল বুলিয়ে বুজে। এই অভয়পুৰী গণেশ মন্দিৰত এই প্ৰগ্ৰাম কৰিব বুলি আহিছোঁ। কিমান দিনৰ পৰা আপোনালোকে এই 40 বছৰমান হৈ গৈছে। আচলতে পশ্চিম অসমৰ এই নৃত্যটো লাহে লাহে কমি গৈছে, দেখা পোৱা নাযায়, কি ক'ব এই বিষয়ে? দেখা পোৱা যায়, চলিগিলা হাতে হাতে মোবাইল হৈছে, আধুনিক যুগ আধুনিক মোবাইলতে ব্যস্ত হৈ থাকে মানুহ। প্ৰতি বছৰে আহে গণেশ, প্ৰতি বছৰে 20 বছৰমান হৈ গ'ল। আৰু কি ক'ব নতুন প্ৰজন্মক এই শিকোৱাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত কিবা প্ৰশিক্ষণ আগুৱাই আহিলে 2-1টা শিকা যায়, লগত থাকিলে আমিতো চেষ্টা কৰিয়ে আছোঁ। আচলতে কি দেখাই মানে হেৰিটোত এতিয়া গাঁৱৰ ফকতীয়া চিষ্টেম, কমেডিয়ানো আছে, এতিয়া নাটকো আছে, এইবিলাক আগৰ দিনৰ নাটকগিলা। অভয়াপুৰীৰ পৰা ছাফিকুল ইছলামৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি